বানে বিধ্বস্ত কৰা নাজিৰাত আছোঁ। নাজিৰাৰ বিভিন্ন স্থানলৈ গৈছোঁ, য'ত অবৰ্ণনীয় পৰিৱেশ, অকল্পনীয় পৰিৱেশ, ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। ঘৰ দুৱাৰ হেৰুৱাই সকলো মহাশূন্যত এতিয়া পথৰ ওপৰত তেওঁলোকে জীৱনটো জীয়াই আছে। তেওঁলোকে ৬-৭ দিনে কোনে গা ধোৱা নাই, একেযোৰ কাপোৰ পিন্ধি আছে। বৰ্তমান মই আছোঁ নাজিৰাৰ বিহুবৰ শিলনীত। নাজিৰাৰ বিহুবৰ শিলনীত আছোঁ। এইটো এটা পেট্ৰল ডিপু। পেট্ৰল ডিপুত ইয়াতে পানীৰ ঢলে, এইফালৰ পৰা পানীৰ ঢলে মহতিয়াই লৈ গৈছিল। পেট্ৰল ডিপু বন্ধ হৈ আছে আৰু পেট্ৰল ডিপু বন্ধ হৈ থকাৰ পিছত আটাইতকৈ নগা পাহাৰৰ পৰা যিটো পানীৰ ঢল বাগৰি আহিছিলে, বাগৰি আহি এনেধৰণেই এইখন চক এটা বিশাল এখন পথাৰ। এইফালে বাসগৃহ আছিলে, বাসগৃহৰ চিন মুকাম নাই। তাত কেইবাখনো গাড়ী পৰি আছে। গণেশে দেখুৱাইছে কেইবাখনো গাড়ী ইয়াৰ পৰা উটুৱাই লৈ গৈছিলে। দেখিছে ইয়াতে আমি দেখাত কেমেৰাত ৩খনকৈ গাড়ী আমি দেখিছোঁ। ৩খনকৈ গাড়ী ইয়াতে উটুৱাই লৈ গৈ পেলাই থৈছিলে আৰু বহু যান বাহন উটুৱাই লৈ গৈছিলে দূৰ দূৰণিলৈ। এখন যেতিয়া পানীটো আহিছে, মানুহ সময় পোৱা নাই। 10 মিনিটত 5 ফুট উঠি গৈছে। মানুহ সময় পোৱা নাই হেৰি কৰিবলৈ। হাতীলৈকে উঠি আহিছে। 3টা হাতী গছত বন্ধা আছে। সেই হাতীকেইটা উঠি আহিছে। এটা উদ্ধাৰ কৰি নিলে, ঠেং ভঙা হাতী, 2টা মৰিছে কিন্তু। আৰু 10 চকীয়া টেংকাৰ 3খন এতিয়াও আছে তাত। সিফালে এতিয়াও 10 চকীয়া টেংকাৰ পৰিছে। গোটেই খহাই ধুমুহাৰ নিচিনা পানীটো আহিলে, কোনো সুবিধা পোৱা নাই। ঘৰৰ বস্তু বাহনি উলিয়াবলৈ কোনো সুবিধা নাপালে, চব খতম হৈ গ'ল। মানুহ পিন্ধা কাপোৰ, মানুহ পোত খাই আছে। এতিয়াও ডেড বডি য'ত ত'ত আছে। কালি জেচিবি আহি পেলাই কিছুমান গৰু গাই পুতিলে, এটা নাপালে। ওচৰত 30জনী 25জনী গৰু গোহালিতে চব ধ্বংস হৈছে। জাৰ্চি গৰু, যি এজনী গৰুৱে 50 লিটাৰ 40 মানুহৰ মৃতদেহ ক'ত কিমান পোত খাই আছে। কাৰোবাৰ হাত ওলাই আছে, কাৰোবাৰ ভৰি ওলাই আছে। কোনো এতিয়া ক'ব নোৱাৰে ফুলি গৈছে। মানে এতিয়া গেলা গোন্ধ, মানুহ এতিয়া থাকিব নোৱাৰে। কিমান মানুহ সন্ধান হৈ আছে। নাপালী খুটিটোত মাত্ৰ ইমানখিনি গাঁও আছিলে, মাত্ৰ তাত 4টাই ঘৰ বাচিছে। বাকী ঘৰ শেষ কৰি দিলে। মানুহবিলাক তেওঁলোকৰ বস্তি য'ত ত'ত আছে। কিছুমানে গৰুৰ ওচৰত আছে, কিছুমানে কাউণ্টিংটো হোৱা নাই। এটা নাপালী ঘৰত 25জনী গৰু গোহালিতে শেষ। এতিয়া এই গাড়ীখিনি কাৰ? গাড়ীখিনি আমাৰ ইয়াৰ গাঁৱৰ হয়। এজন মহেম বুলি এজন ল'ৰা, এজন আছিলে আপোনাৰ আবিদুৰ ৰহমান, এজন আছিলে আপোনাৰ জগন। এইবিলাকলৈ অহা নাই। অহা নাই, আহি উলিয়াব নোৱাৰে। কি কৰিব, চাই চিতি গৈছে। নামিব নোৱাৰে। গোটেই এবুকু হেৰি পলক, মানুহ সোমালে ওলাব নোৱাৰে। এই দেখিছে পলক কেনেকুৱা হৈ আছে। ৰাতিপুৱা অৱস্থাত পানীটো খুব লাহে লাহে 5মান বজাত মই তেতিয়া দেখি আছোঁ অলপ বাঢ়িছে। কিন্তু যেতিয়া আৰু 10:30, 11টা বাজিলে, পানীৰ ফ'ৰ্চ ইমান আহিছে। এঘণ্টাৰ ভিতৰত মই এডোখৰীৰ পৰা সেই ঠাইডোখৰলৈ অকণমানলৈ যাব পৰা নাই। গোটেই ৰাতি হাহাকাৰ অৱস্থা। বচাও সকলো ফালৰ পৰা মানুহৰ চিঞৰ, গৰু গাই বাঁ চিঞৰ। চাৰিওফালে পানীৰ ইমানেই উঠি আহিছে, খালি হাহাকাৰ অৱস্থা। একদম পানী একদম। যেতিয়া আমি শুনা পাইছোঁ চৰাইদেউলৈ ইনফৰমেশ্যন আহিছে বুলি কৈছে, মন ডিষ্ট্ৰিক্টে ইনফৰমেশ্যন দিছে বুলি কৈছে। কিন্তু আমাক কোনো এলাৰ্ট নকৰিলে। আমাক যদি ৰাতিপুৱাই অলপমান বোলে 10 বজাতো এলাৰ্ট কৰাহেঁতেন, কিছু মানুহ আমাৰ ঘৰ ইয়াতে পানীত ডুবিছে। পানীয়েতো চব ডুবুৱাই শেষ কৰি দিলে। এতিয়া অসমৰ ৰাইজে যিখিনি কৰিছে ইয়াৰ কাৰণে, গোটেই অসমৰ ডনেশ্যন আহিছে। গোটেই মানুহে যিমান চাউল পাত যি লাগে চব দিছে। কিন্তু অসমৰ ৰাইজক আৰু এটা অনুৰোধ কৰিছোঁ, এতিয়া চাউল পাত হৈ গ'ল, মানুহবিলাকৰ থাকিবলৈ যিটো তুলি নাই, পাৰিলে অসমৰ ৰাইজে তুলি ব্যৱস্থা কৰক। মানুহ শুবলৈ বিচনা তুলি একো নাইকিয়া, টিংপাতৰ ব্যৱস্থা কৰক। বহুত দিছে, অজস্ৰ দিছে। থাকিবলৈ আশ্ৰয় নাই। এতিয়া মুঠতে মানুহ শুবলৈ কাৰণে তুলি দিয়ক। গোটেই অসমৰ ৰাইজক আহ্বান কৰিছোঁ, অকল তুলি দিয়ক। বহুত মানুহ, দুখীয়া মানুহ মৰি গ'ল। খাদ্য সামগ্ৰী আছে, ঘৰ দুৱাৰ নাই। খাদ্য সামগ্ৰী বেহিচাপ দিছে গোটেই অল আছামৰ পৰা। থাকিবলৈ সুবিধা নাই। এতিয়া বহুত কমচে কম 300-400 ঘৰ মানুহ অৱস্থা নাই। অকল আমাৰ ইয়াত 4,000 মানুহ, গোটেই মিচিং গাঁৱৰ পৰা পুৰা অগিজান কমল বস্তিলৈকে 3-4,000 মানুহৰ আমাৰ ইয়াত গৃহহীন। আমাৰ ইয়াত প্ৰায়বোৰ মানুহৰতো চদঢেলাই ঘৰ নাই। টিংপাত লাগে আৰু তুলি লাগে। হ'ব আমাৰ অকল টিংপাত আৰু তুলি দিলে মানুহ অজস্ৰ হৈ গৈছে, অভাৰ হৈ গৈছে। আশ্ৰয় লাগে। মুঠতে ৰাইজে যদি পাৰে তুলিকে দিয়ক বিহুবৰ অঞ্চলত।